হয় আজি মহাদশমী আৰু মহাদশমীৰ বাবেই যোৰহাটৰ বিভিন্ন পূজা মণ্ডপে এতিয়া পূজা বিসৰ্জন দি সেই দেৱীক যোৰহাটৰ পূজা দুবিধ উৎসৱৰ বাবে এভাগ এভাগকৈ আহিছে আৰু যোৰহাটৰ গড়ালিৰ এই মুহূৰ্তত পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এইবাৰ এক পৃথক পৰিৱেশ, কাৰণ এইবাৰ কোনো ঢাকৰ শব্দ বা তেনে শব্দ বিশেষভাৱে নেদেখিব। এইবাৰ দেখিব জুবিনদাৰ মায়াবিনী। সকলো পূজা মণ্ডপৰ আচলতে বিষয়ে এইবাৰ মায়াবিনী গীত বজাই এনেদৰে আচলতে দেৱীক লৈ আহিছে যোৰহাটৰ পূজা ডুবিলৈ। আপোনালোকে নিশ্চয় শুনিছে, এয়া ঢাক নহয় বা অন্য কোনো হৰিনামৰ ধ্বনি এবাৰ নহয়, এইবাৰ এটাই ধ্বনি, জয় জুবিনদা। আৰু তেখেতসকলৰ শব্দযন্ত্ৰত বাজিছে মায়াবিনী। মায়াবিনী গীতেৰে আচলতে দেৱীক বিসৰ্জন দিবলৈ আহিছে। আৰু এবাৰ যোৰহাট পূজা সমিতিসমূহক আচলতে ধন্যবাদ জনাব লাগিব, এই কাৰণে যিটো আচলতে অনাকাংক্ষিত খবৰ আহিছিলে সেই খবৰটোৰ প্ৰতি আচলতে লক্ষ্য ৰাখি দৃষ্টিগোচৰ কৰি তেখেতসকলে সম্পূৰ্ণৰূপে পূজাৰ বহু অনুষ্ঠান বাতিল কৰিছিল। সাংস্কৃতিক শোভাযাত্ৰাই হওক বা অন্যান্য যিসমূহ আচলতে সাংস্কৃতিক অনুষ্ঠান আছিলে সকলোখিনি বাতিল কৰি সেই চিৰনমস্য শিল্পীগৰাকী তথা প্ৰাণৰ শিল্পীগৰাকীক লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠান পালন কৰিছিলে। আৰু এয়া যোৰহাটৰ গড়ালিৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। গড়ালিত লক্ষাধিক লোকৰ সমাগম হৈছে আজি মহাদশমীৰ দিনাখন। ইতিমধ্যে কালি যোৰহাটত জুবিনদাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান শেষ হৈছে আৰু এতিয়া আজি এনেদৰে মহাদশমীৰ দিনাখন সকলো পূজা সমিতিৰ লগতে যোৰহতীয়া ৰাইজে এনেদৰে দেৱীক বিসৰ্জন দিয়া বিসৰ্জনস্থলীলৈ ওলাই আহিছে। লক্ষাধিক লোকৰ সমাগম, যথেষ্ট ভিৰ হৈছে যোৰহাটৰ গড়ালিত। তথাপিতো সকলোৱে এনেদৰে আচলতে বিসৰ্জন দিবলৈ ওলাই অহা তথা যোৰহাটবাসী ৰাইজে সেই দৃশ্যসমূহ প্ৰত্যক্ষ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। মুঠতে সকলোৰে মুখত এতিয়া এটাই গীত, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, সেই গীতটি বজাই আচলতে আহিছে। আৰু এই মুহূৰ্তত আমি মতামত জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় আপোনাৰ পৰা, যিহেতুকে এইবাৰ খুব পৃথক পৰিৱেশ, এইবাৰ আগৰ নিচিনা আচলতে আমি এই 15 বছৰীয়া সামাজিক আৰু সাংস্কৃতিক বিকাশ মঞ্চই কুশল কোঁৱৰ পথৰ যি সাত্বিকতাই পাতি আহিছোঁ, আমি মাত্ৰ এইবাৰ নিয়ম ৰক্ষাহে কৰিছোঁ। যিহেতু অসমৰ বৰ্তমান হাৰ্টথ্ৰব যুগদ্ৰষ্টা জুবিন গাৰ্গৰ যি অকাল মৃত্যু, এই মৃত্যুত আমি সকলোৱে শোকত ভাগি পৰিছোঁ। কিন্তু আমি এই পূজাভাগ যিহেতু অনুষ্ঠিত নকৰিলে নহয়, সেইকাৰণে নিয়ম মাফিক আমি মাত্ৰ সাত্বিকতাৰে যিখিনি নিয়ম কৰিব লাগে, যিখিনি নকৰিলে নহয়, সেইখিনিহে আমি আগবঢ়াইছোঁ। যিহেতুকে এইবাৰ ঢাকৰ শব্দ নহয়, এইবাৰ মায়াবিনী বাজিছে আৰু সকলোৰে মুখত জয় জুবিনদা ধ্বনি। কি ক'ব? মানে ক'বলৈ একো ভাষাই নাই একচুৱেলি। আমাৰ মৰমৰ অসমৰ পৃথিৱীৰে মানে সৰ্বভাৰতৰ পৃথিৱীৰে মৰমৰ এজন হিয়ামুঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত আমি চবেই মানে শোক প্ৰকাশ কৰিছোঁ। আৰু মই একচুৱেলি জুবিনদাৰ লগত বজাইছিলোঁ এসময়ত, তো সেইকাৰণে মানে এইটো মানে বেলেগে এক্সপ্লেইন কৰিব নোৱাৰি আৰু সেইকাৰণে হাই হুমিটো অকণ কমি গৈছে, মানুহবোৰে নিজে কমাইছে একচুৱেলি। কোনখন পূজা সমিতি? আমি সাংস্কৃতিক আৰু সামাজিক বিকাশ মঞ্চ, আমাৰ জোনাকী সংঘৰ সমীপত যিখন আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া সাংস্কৃতিক আৰু সামাজিক বিকাশ মঞ্চ যোৰহাটৰ জোনাকী সংঘৰ বিদ্যালয়ৰ সন্মুখত যি দুৰ্গা পূজা আয়োজন কৰিছিলে তাৰ পৰিৱেশ। তেখেতসকলে আচলতে এই পূজা বিসৰ্জন দিবলৈ আহিছে আৰু এয়া আগত কেইবাভাগো পূজা ইতিমধ্যে পাৰ হৈ গৈছে যদিও এই ভাগৰ পাছত আৰু বহু পূজা মণ্ডপৰ দেৱী এনেদৰে আচলতে শাৰী পাতি আছে। এই সমগ্ৰ দৃশ্যটো চাওক, শোকাকুল পৰিৱেশৰ মাজতো সেই প্ৰয়াত মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ গীতেৰে পৰিৱেশটো জীপাল কৰিছে। আচলতে কোনো বিশেষ উখল মাখল অথবা ধামখুমীয়াৰ কোনো পৰিৱেশ নহয়, খুব ধুনীয়াকৈ তেখেতসকলে নিয়মানুসাৰে প্ৰশাসনৰ নিয়ম অনুযায়ী এনেদৰে পালন কৰি আহিছে। এই সমগ্ৰ দৃশ্যটো এই মুহূৰ্তত আপোনালোকক আমি সাক্ষী কৰাবলৈ চেষ্টা কৰিছোঁ। আৰু যোৰহাটৰ গড়ালিৰ পৰা এয়া পৰিৱেশ আমি আপোনালোকক দেখাইছোঁ। সকলোৰে মুখত কেৱল মায়াবিনী। যদিও মহাদশমীৰ দিনাখন সকলোৱে আনন্দ ফূৰ্তিৰে অথবা ঢাকৰ শব্দৰে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়, আজি কিন্তু সেই পৰিৱেশ সম্পূৰ্ণৰূপে পৃথক।
কাৰণ ইয়াত বাজিছে কেৱল মায়াবিনী গীত আৰু মায়াবিনী গীতৰ সুৰত এনেদৰেই সকলোৱে দেৱীক বিসৰ্জন দিবলৈ যোৰহাটৰ গড়মূৰৰ পূজাডুবি অভিমুখে আগবাঢ়িছে আৰু যথেষ্ট লোক হৈছে যোৰহাটৰ গড়ালিত আৰু আমি পূজাডুবিলৈ ইয়াৰ পাছত যাম পূজাডুবিৰ পৰাও সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ এই গড়ালিৰ পৰা এই পৰিৱেশ আপোনালোকক আমি দেখুৱাই আছোঁ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBS এণ্ড গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ